কৃষ্ণ শংকৰ গুৰু হৰি ৰাম নিগদতি শুক কথায় অনন্তৰে শুনা নিপ পৰীক্ষী পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ ৰসবে দেখি বিমংগল আকলিলা মনে মাধৱৰ ভক্তি কুল সংহৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা কৃষ্ণ প্ৰভুসকল যাৰ জন্ম নাই যাৰ মৃত্যু নাই কিন্তু ধৰিত্ৰী মাতৃয়ে যেতিয়া কান্দি কান্দি ক'লে যে মোৰ ওপৰত এনে অত্যাচাৰ চলি আছে মোৰ তিনিখন ভৰি ভাগি পেলালে গৰুক ধৰি গতিকে এই কলিৰ এই অত্যাচাৰৰ পৰা তৰণৰ কাৰণে ব্ৰহ্মাৰ ওচৰত যেতিয়া গ'ল ব্ৰহ্মাদেৱে কিন্তু ক'লে যে আমি নাৰায়ণৰ ওচৰত যাব লাগিব নাৰায়ণে ক'লে সেইখন পৃথিৱী ময়েই সৃষ্টি কৰি থৈ আহিছোঁ তাত ইমান যদি হুলস্থুল লাগিছে মই যাম আৰু দেৱতাবিলাকক ক'লে তোমালোকে জন্মগ্ৰহণ কৰা গ'ল সকলো আহিল ভগৱন্তই জন্মগ্ৰহণ কৰিলে তেওঁ বক অঘ পুতনা শংখ শিশুপাল ইত্যাদিক নিধন কৰিলে এইজন কৃষ্ণই এই ধৰাধামত কৰি থাকোঁতেই আৰু এটা গণ্ডগোল লাগি গ'ল পৰীক্ষিতে চিকাৰলৈ যাবলৈ মন গ'ল চিকাৰত যোৱাৰ গণ্ডগোলটো আচলতে তেনেকুৱাই কলিৰে কাৰণ ভীমসেনৰ দ্বাৰা জৰাসন্ধ যেতিয়া নিধন কৰিলে তেওঁ নিধন কৰি উঠি ভাবিলে মইতো প্ৰমাণ এটা কিবা লৈ যাব লাগিব এইকাৰণে তেওঁ কিৰিকিটো লৈ গৈছে আৰু ধৰ্মৰাজ যুধিষ্ঠিৰৰ সন্মুখত কৃষ্ণ যিহেতুকে বহি আছে প্ৰথম কৃষ্ণ দৰ্শন হ'ল কৃষ্ণ হাঁহি মাৰি দিলে তেতিয়া তেওঁ মনতে ভাবিলে এওঁ চাগে কৈ দিছে বাৰু যিয়েই নহওক তেওঁ কিন্তু ক'লে দাদা এই গোৱালৰ ল'ৰাক কিন্তু বিশ্বাস নকৰিব মই কাজিয়া কৰি থাকোঁতে তেওঁ নাচিব গৈছিল ধৰ্মৰাজ যুধিষ্ঠিৰে তেতিয়া কৈছিল যে প্ৰভু যদি গৈছে কামটো প্ৰভুৱে কৰিছে নাই নাই কৃষ্ণই একো চোৱাই নাই মই নিজে বধ কৰিছোঁ আৰু মই তাৰ কাৰণে প্ৰমাণ লৈ আহিছোঁ কিৰিকিটো দেখুৱাই দিলে ধৰ্মৰাজ যুধিষ্ঠিৰে কিন্তু ক'লে বৰ বেয়া কাম কৰিলা তুমি বধ কৰিলা কিন্তু সোণ কিৰিকিটো পাই পেলাই তুমি আনিব নালাগিছিল তেতিয়া তুমি এটা কাম কৰা এই কিৰিকিটো লৈ যোৱাগৈ এই জৰাসন্ধৰ ল'ৰা যি আছে তেওঁক দিবাগৈ কিন্তু দিওঁতে গৌৰৱ আৰু অহংকাৰেৰে নিদিবা তুমি শান্তভাৱে এই পঞ্চভূতি দেহৰ 5টা অংগ লগ লগাই তুমি সেৱা কৰি ক'বা যে আমাৰ কাজিয়া হ'ল বধ হ'ল যি হ'ল হ'ল কিন্তু সোণত মোৰ লোভ নাইতো ভুলতে গৈছিল দিব আহিছোঁ কৃষ্ণ দিলে হাঁহি মাৰি আৰু এইটোতেই ভীমসেনে অলপ দুখ পালে যে এইটো আচলতে দাদাই কৰা নাই এইটো কৃষ্ণই কৌশল কৰি কৰালে মোক সৰু কৰালে তেওঁ ক'লে যে মই তোমাৰ মুখলৈ নাচাওঁ ধৰ্মৰাজে ক'লে তুমি যোৱাগৈ দি আহাগৈ তেওঁ এই বননিৰ মাজেৰে পথাৰৰ মাজেৰে তেওঁ যেতিয়া গতি কৰিলে মনত বৰ দুখ মোৰ দৰে ভীমসেনে জৰাসন্ধৰ সন্তানৰ ওচৰত আঁঠুলৈ কম এইটোতো হ'ব নোৱাৰে এই চিন্তা কৰি যাওঁতে কিন্তু দূৰৰ পৰা সহদেৱে দৌৰি আহিছে আৰু তেওঁ চিঞৰি চিঞৰি কৈ আহিছে দাদা ভীমসেন আজি পৰম আনন্দৰ দিন মই শুনিছোঁ আনৰ মুখত কিন্তু তোমাৰ মুখত দেখোঁ নিৰানন্দৰ চিন কি হৈছে
বোলে ঘটনা এটা হৈছে জৰাসন্ধক বধ কৰাটো মই হয় এই কিৰীটিটো লৈ আহি প্ৰমাণ দিব অনাটো এইটোও হয় কিন্তু মোৰ দৰে ভীমসেনে কাৰোবাৰ চৰণত পৰি মস্তক মাটিত লগাই মই সেৱা কৰিব পাৰোনে নোৱাৰা তেতিয়াহ'লে কি কৰা যাব মই উপায় দিম কেনে উপায় বোলে এনে এটা উপায় দিম তুমি তৰি যাব পাৰিবা মোৰ হাতত দিয়া কি কৰিবা মই লগৰীয়াবিলাক নাহিলে মই কেতিয়াবা মূৰত পিন্ধি পানীত চাম ৰজা হ'লে কেনে দেখি এতিয়া মই গছৰ খৰঙত থৈ দিম আৰু গছৰ খৰঙত কি হ'ব বোলে তোমাৰ আৰু ভয় নাই দাদাইতো নসোধে তুমি কৈ দিবা তেনেকৈ কিবা কাৰণ সুধিলেও ক'বা মই দি আহিছো কথা মতে কাম হ'ল তেওঁ তেনেকুৱা কৰিলে এই বস্তুটো আচলতে গৈ পাব নালাগিছিল কিন্তু ঈশ্বৰৰ ইচ্ছাত সৰ্ব কাৰ্য হয় যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে ক'লে যে অহাকাইলৈ অধিবাস আৰু পৰীক্ষিতক ৰজা পতা হ'ব সহদেৱৰহে দুখ লাগিছে যে গছৰ খৰঙত এটা কিৰীটি থাকি গ'ল এই কিৰীটিটো যদি তাতেই থাকে ইমান মই যদি আনি দিম তেতিয়াহ'লে অন্তত পৰীক্ষিতৰ ৰাজভঁৰালটো টনকিয়াল হ'ব এইবুলি মাজ ৰাতিয়ে তেওঁ গুচি গৈ কিৰীটিটো লৈ আহি কিন্তু থব ক'ত য'তেই থৈ জিলিকি থাকে কিবা কাৰণত ধৰ্মৰাজ যুধিষ্ঠিৰে যদি পৰীক্ষিতক ৰাজপাটত বহাই থৈ কিমাননো ধন দি থৈ গ'লো ৰাজভঁৰাল যদি চাই তেতিয়াহ'লে ঘটনা বেলেগ হৈ যাব নাই না তেওঁ ঘৰৰ ভিতৰলৈ গৈ বাকচ এটা আনি তাৰ ভিতৰত সোমাই থৈ বাকচটোৰ ওপৰত ধন সোণ হীৰা মুকুতা ইত্যাদি থৈ দূৰৰ পৰা চাই দেখিলে যে আৰু কোনো গম নাপায় কথা সিমানতে গ'লহেঁতেন কিন্তু মহাৰাজ পৰীক্ষিত ৰজা হোৱাৰ পিছত সদায় এটা চিন্তাই কৰি থাকে যে মই ৰজা হলো কোনো ৰাজ্য দখল কৰি পেলাই নহয় মোৰ উপৰি পুৰুষে দি থৈ গ'ল মই সিংহাসনত বহিলো উপৰি পুৰুষসকলে দি থৈ যোৱা সিংহাসনৰ ওপৰত মোৰ নিজৰ বুলিবলৈ একোৱেই নাই আনকি মই ইমানো নাজানো পৃথিৱীখন সহায় কৰা পৃথিৱীত কিমান দূৰত্বত আছে তাকো নাজানো আনকি ৰাজভঁৰালত কি আছে মই তাকো নাজানো পাত্ৰ মন্ত্ৰীয়ে কিন্তু সুধিছিল মহাৰাজ আপুনি ৰাজসভাত বহি থাকিলে কিবা চিন্তা কৰি থাকে বোলে চিন্তা এটাই মইতো একোৱেই নাজানো মোক দি থৈ গ'ল আনকি ৰাজভঁৰালত কি আছে তাকো নাজানো মহাৰাজ সমাজত কিন্তু প্ৰচাৰ হৈ গৈছে যে ধৰ্মৰাজ যুধিষ্ঠিৰে যেনেভাৱে ৰাজপাট কৰিছে একেই আৰ্হিৰে পৰীক্ষিতও কৰিছে গতিকে আপুনি দুখ কৰিবলগীয়া নাই আৰু যদি আপোনাৰ ইচ্ছা যায় আমাৰ লগত ওলাওক আমি এতিয়া ৰাজভঁৰাল খুলি দিম হয় নেকি ৰাজভঁৰালটো চাবৰ অৱশ্যে ইচ্ছা যায় গ'ল ৰাজভঁৰাল চালে অপৰ্যাপ্ত ধন হন পৰীক্ষিতৰ মনটো আনন্দ লাগিল আছে ধন হন অপৰ্যাপ্ত এজন মন্ত্ৰীয়ে কিন্তু কাণৰ কাষত ক'লে মহাৰাজ এইটো আপোনাৰ দিনৰ ৰাজভঁৰাল হয় নেকি আৰু আছে নেকি আৰু এটা আছে হয় নেকি সেইটো চাওঁ সেইটো দুৱাৰখন যেতিয়া খুলি দিলে তেওঁ ক'লে ভাল লাগিল ইমান অপৰ্যাপ্ত এইটোতো আছে কিন্তু অকণমান কাঠ দেখা পাইছোঁ কিয় সোমাই থৈছে মহাৰাজে কি কয় ইয়াত ধন সোণ হীৰা মুকুতা এইবিলাক আছে কাঠ থাকিবনে সেইটোৰ জিলমিলনিত চাগে আপুনি ভুল দেখিছে নাই নাই মোৰ চকুত মইতো ভুল কৰিব নোৱাৰো মই দেখিছোঁ বাৰু কোনো আহিব নালাগে মই নিজে যাওঁ এইটো কাঠ হয়নে মই হেঁচা মাৰি চাওঁ ঠেলা মাৰি যেতিয়া দিলে হীৰা মাণিক মুকুতাবিলাক যেতিয়া বাগৰি পৰি বাকচ এটা ওলাই পৰি আৰু এই বাকচটো ওলোৱাৰ লগে লগে তেওঁৰ চিন্তা হ'ল বাকচটো তাত কি আছে পাত্ৰ মন্ত্ৰীয়ে ভাবিলে বাকচ কেতিয়া ইয়াত আহিল তেওঁ নিজে বাকচৰ দুৱাৰখন খুলি দিলে খুলি দি নিজৰ মূৰটো চুই চাইছে এইটোতো কিৰীটি পাত্ৰ মন্ত্ৰীক সুধিলে কিমান বছৰ কিৰীটি পিন্ধাৰ পিছত দ্বিতীয় কিৰীটি পিন্ধিব লাগে মহাৰাজে কি কৈছে আমি নিজে ৰাজসভাত আছো
ধৰ্মৰাজ যুধিষ্ঠিৰে আপোনাৰ মূৰত এই ৰাজমুকুটটো পিন্ধাই দিছে, তাৰপিছত আপুনি আৰু সুধিছে দ্বিতীয় আৰু ক'ত থাকিব? মইতো এটা বাকচৰ ভিতৰত দ্বিতীয় কিৰীটি, মোৰ মূৰতকৈ এইটোত বেছি হীৰা মাণিক খটো আছে, তল বলাই জিলিকি আছে। তেতিয়াহ'লে এইটো মই থলো, এইবুলি ঢাকনিখনৰ ওপৰত এইটো থৈ এইটো চুই দিয়াৰ লগে লগে তেওঁ কম্পমান হৈ গ'ল। আৰু এই কিৰীটিটো পিন্ধিয়ে তেওঁ কিন্তু চিকাৰলৈ গৈছিল, আৰু চিকাৰলৈ গৈ হাতবিধ নোহোৱাকৈ তেওঁ কিন্তু ঘোঁৰাৰ পিঠিৰ পৰা মুনিবৰক প্ৰশ্ন কৰি কৈছে, হে মুনিবৰ, মই এই ৰাজ্যৰ ৰজা, মোৰ অন্থকণ্ঠ শুকাই গৈছে, মোক পানী দিয়ক। কিন্তু তেওঁ ৰাজসিক ভাৱেৰে ঘোঁৰাৰ পিঠিৰ পৰা যিটো কৈছে, এইটোত গৌৰৱ আৰু অহংকাৰ ভৰি আছিল। তেওঁ ঘোঁৰাৰ পিঠিৰ পৰা নামি গৈ কৈছিল, মুনিবৰ, শুনা নাই নেকি, মই ৰজা পৰীক্ষিত, আচলতে মোৰ ৰাজ্যতে আপুনি এতিয়া আশ্ৰম পাতি আছে, ইচ্ছা কৰিলে মই আশ্ৰম ভাঙি দিব পাৰিম। আৰু কিয় একো নকয়? মই ভগৱন্তৰ লগত লগা জনৰ লগত মোৰ সম্পৰ্ক আছে। ভগৱন্তই নিজে কৈছে, জীৱক দয়া, গুৰুত জ্ঞান, এই দুইত ছিঙিলে পাই ব্ৰহ্মজ্ঞান। আপুনি ব্ৰহ্মজ্ঞান পাবৰ কাৰণে কৈছে, কিন্তু জীৱৰ প্ৰতি দয়া নাই। কিন্তু ঈশ্বৰৰ ইচ্ছাত সকলো কাম হয়। পৰীক্ষিতৰ দূৰণিত চকু কৰি এডাল মৰা সাপৰ ওপৰত মাখি পৰি আছে, গোন্ধ ওলাই আছে। তেওঁৰ মনত চিন্তা হ'ল, এই গোন্ধ থকা সাপডাল যদি গলত মেৰুৱাই দিম, এনেই মাত ওলাব। আৰু এই ভাৱনা কৰি তেওঁ সাপডাল ধেনুৰ আগেৰে আনি গলত মেৰুৱাই দিলে। কিন্তু আচৰিত কথাটো হ'ল, সমীক মুনিৰ কিন্তু মাত নোলাল, তেওঁ গমেই নাপালে। এই কথাটো কিন্তু তেওঁৰ সন্তান শৃংগী মুনিয়ে আহি পৰীক্ষিতক কৈছিল, মহাৰাজ এইটো বেয়া কাম কৰিলে। কি বেয়া কাম? তেওঁ নামাতেই যে। নহয়, পিতাই অনাহাৰ অনিদ্ৰা এই মুক্ত আকাশৰ তলত ৰ'দ বতাহ বৰষুণ নেওচি তেওঁ তেনেকৈ বহি আছে। গতিকে তেওঁতো গম পোৱা নাই। কেলা হৈছে, তোমালোকৰ দৰে সাধাৰণ জুপুৰিত থাকি কি চিন্তা কৰিব পাৰা? মহাৰাজ তেনে কথা নকব। প্ৰজাবৰ্গই কৰ কাটল দিয়াৰ কাৰণে আপুনি ৰাজ অট্টালিকা বনাইছে, সোণৰ থালত খাইছে, লিগিৰি লিখছ, আপোনাক আলপৈচান ধৰিছে। আমি জুপুৰিতত থাকি যি চিন্তা কৰো মহাৰাজে নকৰে। তেতিয়াহ'লে কি কৰিবা? কৰিবা মানে আপুনি যিটো কৰিলে তাতো দিবই লাগিব। কি দিবা? পিতাইৰ গলত যেনেকৈ মৰা সাপডাল দিলে, 7 দিনৰ ভিতৰত প্ৰত্যক্ষকে দংশন কৰ। এইজন পৰীক্ষিতে গংগাৰ তীৰলৈ গৈছে, আৰু গংগাৰ তীৰলৈ গৈ যাকেই লগ পায় তাকেই সোধে। আৰু ঋষি মুনিবিলাকো কয়, মহাৰাজ আপোনাৰ আউল জাউল কেশ, ধূলিয়ে ধূসৰ দেহ, চিন্তান্বিত, কি হৈছে আমাক কওক। বোলে কবলৈ বেলেগ নাই, মোক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি কৈছে। কিন্তু মই সাপে দংশন কৰাটোক মই বেয়া পোৱা নাই। মোৰ দুখ হ'ল, মৃত্যুৰ মুহূৰ্তত এডাল সাপ দেখিবলৈ পাম, মৃত্যুৰ মুহূৰ্তত যি দেখে সেই জন্ম পায়। মইতো সৰ্পজনী প্ৰাপ্ত হ'ব লাগিব। ইয়াৰ উপায় আছে নেকি? চিন্তা নাই। মহাৰাজে বহি লওক। বহি ল'লে কি হ'ব? বহি লৈ ধ্যান কৰক। ধ্যান কৰিলে কি হ'ব? মন শান্ত হ'ব, পবিত্ৰ হ'ব। শান্ত আৰু পবিত্ৰতাই মোৰ কিন্তু সকলো নহ'ব যে। ইয়াতকৈ ভাল নাই নেকি? শব্দডাল আহিবনে? মহাৰাজ, ঋষিৰ অভিশাপত থকা সাপ এডাল আহিব পাৰে, কিন্তু আপুনি মনটো শান্তি কৰি লওক, পবিত্ৰ কৰি লওক। নাই নাই, মোৰ বিশ্বাস কমি গ'ল। অলপ আগুৱাই গ'ল। বহুত ঋষি মুনিয়ে আগচি ধৰি ক'লে, মহাৰাজ কি হৈছে? চিন্তান্বিত, আমাক কওক। এনেকুৱা এনেকুৱা অভিসম্পাত মিলিছে। আমাৰ হাতত আপুনি কি দেখিছে? বোলে কৰণী দেখিছে। কৰণ কি দেখিছে? বোলে ফুল দেখিছে। আমি দেৱভাষাৰে মন্ত্ৰ মাতি থাকিম, আপুনি ফুল দলিয়াই থাকিব। কি হ'ব? মন ফুলৰ দৰে পবিত্ৰ হ'ব, মনলৈ শান্তি আহিব, এই দুশ্চিন্তাবিলাক আঁতৰি যাব। সাপডাল আহিব নাই? এইটো ঋষিৰ অভিশাপ, আহিব পাৰে।
তেতিয়াহ'লে মোৰ এইটোতো বিশ্বাস নাই। এইজন পৰীক্ষিতে আৰু আগুৱাই যাওঁতে বহুত ঋষি মুনি যোগী সন্যাসীয়ে ক'লে, মহাৰাজ আপুনি আহিম বুলি কোৱা হ'লে আমি বাদ্য অৰ্ঘ শংখ ঘণ্টা বজাই আপোনাক আদৰি আনিলোহেঁতেন। কি হৈছে আপোনাৰ? বোলে এনেকুৱা এনেকুৱা এটা অভিসম্পাত মিলিছে, চিন্তাৰ কাৰণ নাই। আপুনি যজ্ঞ কৰিব লাগিব। যজ্ঞ কৰিলে কি হ'ব? বোলে সন্মুখত অগ্নি থাকিব, অগ্নিয়ে বিষ্ণু। সাপডাল আহিবনে? মহাৰাজ অৱশ্যে সাপ আহিব। তেতিয়াহ'লে মোৰ এইবিলাকত বিশ্বাস নাই। ইয়াতকৈ কিবা ভাল আছে নে নাই? মহাৰাজ এইখিনিতে কথা এটা কওঁ, গংগাৰ ইপাৰত আমি বিলাক প্ৰবৃত্তি মাৰ্গৰ, আমি শুনিছো কিন্তু আমি দেখা নাই। গংগাৰ সিপাৰত বোলে নিবৃত্তি মাৰ্গ আছে। এতিয়া মহাৰাজে বা কি দেখা পায়? গংগাৰ সিপাৰত মই সুউচ্চ পৰ্বত দেখিবলৈ পাইছো। বোলে পৰ্বতত কিবা দেখিবলৈ পাইছেনে? বোলে তললৈ নামি অহা এটা লুংলুঙীয়া ৰাস্তা দেখিছো। বোলে ৰাস্তাটোত কিবা দেখিছে নেকি? বোলে কোনোবা জ্যোতিষ্মান পুৰুষ এজন কিন্তু নামি আহি আছে। বোলে সেইজন সুখদেৱ। চকু মুদি আহি আছে দেখোন। বোলে তেওঁ জীৱনত চকুৱে নেমেলে, তেওঁ অন্তৰাত্মাৰ চকুৰে দেখা পায়। হয় নেকি? কিন্তু নাঙঠ যে চাৰি তাৰিখত যেনে তেনে, তেতিয়াহ'লে মই তেওঁৰ ওচৰলৈ যাম। কেনেকৈ যাব মহাৰাজ? গংগাত কুম্ভীৰ মগৰ ঘূৰি আছে, আপুনি পানীত খোজ দিয়াৰ লগে লগে গিৰি পেলাব। পৰীক্ষিত থকমত খাই গ'ল। মোকতো অভিশাপ দিছে সৰ্পদংশনত মৃত্যু, কুম্ভীৰ মগৰকতো দিয়া নাই। গতিকে তেওঁ দৃঢ়তা আৰু একান্ত বিশ্বাস লৈ জাপ দিলে। কুম্ভীৰ মগৰে অৱশ্যে খাবলৈ তেওঁ খেদি আহিল। কিন্তু আচৰিত কথাটো হ'ল, কুম্ভীৰ মগৰৰ তেওঁ খামোচ মাৰি ধৰাৰ আগতেই তেওঁ বালিত আহি লেবেজান হৈ শুই পৰিল। আৰু গুই সাপে মূৰ দাঙি চোৱাৰ দৰে তেওঁ দূৰলৈ চাই দেখে সুখদেৱ খোজ খোজকৈ আহি আছে। তেওঁ দৌৰি গ'ল, মনতেই ভাবি গ'ল, তেওঁ যদি চকু মুদিয়েই কথা গম পায় তেতিয়াহ'লে মই পথালিকৈ শুই দিম। তেওঁ পথালিকৈ শুই দিলে। আহি সুখদেৱে কিন্তু সুধিলে, কোন? বোলে মই। কোন মই? বোলে মই পৰীক্ষিত। ৰবা দেই, পৰীক্ষিত নামটো মোৰ পিতাই কোৱা মনত আছে। তুমি সেইজন পৰীক্ষিত নে? দ্ৰোণীয়ে উত্তৰাৰ গৰ্ভত বিনা খোৱাকৈ শৰ নিক্ষেপ কৰোঁতে স্বয়ং ভগৱন্তই কৌমুদুকি গদালৈ ৰক্ষা কৰা সেইজন পৰীক্ষিত নে? হয়, মই সেইজন পৰীক্ষিত। কি হৈছে তোমাৰ? মোৰ বাট ভেটি কিয় ধৰিছা? দেহটো বিনাশ হৈ যাব কাৰণ। দেহ বিনাশী। এদিন শিশু, এদিন কৈশোৰ, এদিন বাল্য, এদিন যৌৱন, এদিন দেহলৈ বাৰ্ধক্য, এদিন কেশ পকিব, দাঁত সৰিব, চকু ঢুলু ঢুলু হ'ব, খোজবিলাক থৰক বৰক হ'ব, তাৰ পিছত দেহটো সতৰা সতৰি হ'ব। দেহৰ কাৰণে কান্দেনে? নহয়, দেহটো গ'লেও দুখ নাই। তুমি দুটা কথা ক'লা। প্ৰথমতে ক'লা তোমাৰ দেহটো গ'লে দুখ, এইবাৰ আকৌ তুমি ক'ব লাগিছা দেহ গ'লে দুখ নাই। দেহটো যোৱাৰ আগে আগে মই এডাল সৰ্প দেখিবলৈ, সৰ্প মানে কাল, কাল মানে সময়। তেতিয়াহ'লে তোমাৰ গণ্ডগোলটো পানী। পানীৰ গণ্ডগোল হ'লে পানীৰ পৰাই আমাৰ জন্ম। পিতৃশিৰত বিন্দুৰূপে আমি প্ৰত্যেকে পানীয়ে আছিলো। মাতৃগৰ্ভত পানীয়ে, জলত জল, জলত মল, মলত জীৱৰ সৃষ্টি। তোমাৰ গণ্ডগোলটো বৰ বেলেগ ধৰণে পানী থৈছে। তোমাৰ চিকিৎসা অৱশ্যে মই কৰিব পাৰো, তোমাৰ বিশ্বাস আছে যদি বাণীৰ চিকিৎসা কৰিম। আমি লোৱাৰ দৰে তেওঁ ভাগৱত লোৱা নাই। কাৰণ সুখদেৱ নিজে এজন ভাগৱত। ভাগৱত মানে ভাই ভাবুকং গাই জ্ঞানম কোৱাবৈ বৈষ্ণৱ তই তত্ত্ব ভাৱনাৰে বৈষ্ণৱতেই বিষ্ণু জ্ঞান কৰাজন ভাগৱত। গতিকে এই ভাগৱত মই তোমাক কম, তুমি দৃঢ়তাৰে শুনা। এই গোটেই কৰ্মখিনি আচলতে ঈশ্বৰৰ ইচ্ছাত হৈছে। যিজন ভগৱন্তই কংসৰ কাৰাগাৰত জন্মগ্ৰহণ কৰিলে
তেওঁ বক অঘ পুতনা কংস শিশুপাল ইত্যাদিক নিধন কৰিলে 18 দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধ কৰি একেবাৰে সকলোকে বিনাশ কৰি ধৰ্মৰাজ যুধিষ্ঠিৰৰ হাতত ৰাজপাট দিলে সেইজন ভগৱন্ত কিন্তু দ্বাৰকালৈ যেতিয়া যায় তেতিয়া এটা নতুন খবৰ পালে সকলোৱে ক'লে হে কৃষ্ণ তুমি নোহোৱা সময়খিনিত আমি বৰ বিপাঙত পৰি গলো কি হয় বোলে তোমাৰ এই ল'ৰা শাম্বকে ঋষি মুনিবিলাকক আগচি ধৰি লগৰ ল'ৰাৰ লগত ক'লে আমি খোজকাঢ়ি গ'লে চকু মেলি গ'লেও উজুতি খাওঁ হে মুনি হ'ব চকু মুদি আপোনাৰ কেনেকৈ যায় আৰু মুনিগণে ক'লে ঈশ্বৰৰ ইচ্ছা আমি হৃদয়ৰ দৃষ্টিৰে আগবাঢ়ি হৃদয়ৰ দৃষ্টিৰে আগবঢ়াবলৈ শক্তিটো কোনে দিয়ে বোলে ভগৱানে দিয়ে কি ভগৱান বোলে যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান আৰু বৈৰাগ্য আছে সেইজন ভগৱন্ত তেওঁৰ নাম নাই নেকি নাম আছে তেওঁ আনন্দৰ আকৰ তেওঁ পৰমানন্দ তেওঁ কৃষ্ণ কৃষ্ণ মোৰ পিতা পিতাই ভগৱান নেকি ইমানেই জানানে চকু মুদি লগৰ ল'ৰা এটা কাপোৰ মেৰুৱাই দি পেটটো খুন্দাই দি ক'লে গৰ্ভৱতী নাৰী ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটোৱে কোৱাচোন আচৰিত কথাটো হ'ল তেওঁলোকে ক'লে যিটো হ'ব বংশটো ধ্বংস হ'ব সঁচাকৈ মুদগৰা ডাল পালে উগ্ৰসেনৰ তাত লৈ যাওঁতে পাত্ৰ মন্ত্ৰী সোধোতে ক'লে লোহা যিহেতু শিলত খহিলেই হ'ব শিলত খহিলে আৰু বাকীবিলাক গোটেই সাগৰত পেলাই দিলে কৃষ্ণ যেতিয়া আহি পালে তেতিয়া ক'লে এই ঘটনাটো এনেকুৱা ঘটনা বোলে শেষ নে শেষ হয় আঙুলিত দুখ বা এইখিনি বাকী আছে কৃষ্ণ হাঁহি মাৰি ক'লে কিন্তু সাগৰতে পেলাই দিয়া ঈশ্বৰৰ ইচ্ছা এইজন ভগৱন্তই কাল ব্যাধৰ হাতত যাব আৰু এই ঘটনাটো কিন্তু জানিছে উদ্ধৱে এতিয়া আমি উদ্ধৱক জানিব লাগিব আতি গদ্য কথাকৈ জানিলাহা তুমি এতে পতে উপগদ্য বুলি কৈলো আমি উপগদ্য মানে বস্তুটোৰ ভিতৰটো দেখা পোৱা আমাৰ ভাগৱতত বহুত কাহিনী আছে গ্ৰাহ গজেন্দ্ৰ আছে বহু মানুহে ভাবে গ্ৰাহ গজেন্দ্ৰতে সত্য নহয় আমি 84 লক্ষ জনী পৰিভ্ৰমণ কৰোঁতে বাৰে বাৰে আমাক গ্ৰাহে ধৰে আৰু এই হাতীটো বুলি কোৱাটো এইটো আমাৰ কায়িক দেহটো আৰু যে সুৰত পদুম লোৱা বুলি ক'লে এইটো কৰ কমল ইয়াৰ ভিতৰৰ দৃষ্টান্তটো যিয়ে বুজি পায় সেইজন উদ্ধৱ গতিকে এইজন উদ্ধৱে কথাটো সুধিছে কোনে কৈছে গংগাৰ তীৰত সুখদেৱে কৈছে পৰীক্ষিতৰ আগত শুনা নিপ পৰীক্ষিত পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত যিজন ভগৱন্তই ধৰাধামত মানৱী তনুলৈ সমস্ত জীৱকে সঞ্চালন কৰিছিল সেইজন ভগৱন্তই কিন্তু যাব ইয়াৰ আন এটা বস্তু আছে ব্ৰাহ্মণৰ ল'ৰাবিলাক যেতিয়া ঢুকাইছিল তেতিয়া অৰ্জুনে এটা প্ৰতিজ্ঞা কৰিছিল মই থাকোঁতে কি চিন্তা আছিল এইবুলি তেওঁ শৰ নিক্ষেপ কৰি কৈছিল এইবাৰৰ সন্তান আৰু কোনোফালে যাব নোৱাৰে কিন্তু আচৰিত কথা তেওঁ প্ৰতিজ্ঞা কৰিছিল যদি তোমাৰ সন্তান এইবাৰ নৰয় এই মই সীতা সজাই থলো তাত মই আত্মজা কিন্তু আচৰিত কথাটো হ'ল সেইবাৰৰ সন্তানটো ঢুকাল অৰ্জুনে আচলতে আত্মজা দিব ওলাল কৃষ্ণই কিন্তু ক'লে সখী এবাৰ নোচোৱা কিয় চৌকালে বোলে চালো তুমি আৰু মই লগ লাগি চালে কিজানি হয়
তেওঁলোক দুজন সকলো ঠাই চালে। এটা সময়ত অৰ্জুনে ক'লে, সখী মই আগতেই চাইছোঁ, কতো বিচাৰি নাপালোঁ, তুমি নোযোৱা ঠাই এটা বাকী আছে, সুতলত। সুতলত কেনেকৈ যাম? বোলে আগত মই সুদৰ্শন পঠিয়াই দিম, তাৰপিছত আমি গৈ থাকিম ৰথ লৈ যেতিয়া গ'ল, অষ্টভুজী নাৰায়ণে কিন্তু কৈছিল, বোলে সন্তানবিলাক ময়ে আনিছোঁ, তোমালোক কেতিয়া আহিবা? নহ'লে তোমালোকে যি লীলা কৰিবলৈ নৰ আৰু নাৰায়ণ হলা, নাহিলাই দেখোন, নাম থামৰা। এই কৃষ্ণ উদ্ধৱ সংবাদত সেই কথাটো আহি পাৰিছে যে নাথ সামৰিব। আৰু সেই কথাটো বেলেগে বুজি পোৱা নাই, পৰম ভকত উদ্ধৱে বুজিলা কৃষ্ণৰ হবে ইংগিত, দেখি বিমংগল। বিমংগল বিলাক কি? বৰষুণ আহিলে হালধীয়াকৈ, বতাহ নোহোৱাকৈ গছ বাগৰি পৰা, এনেবোৰ ঘটনা দেখি এইটো মাধৱৰ ভক্তি কাজ বুলি ক'লে। মাধৱ মানে মা অৰ্থে লক্ষ্মী, ধৱ অৰ্থে স্বামী, লক্ষ্মীৰ স্বামী অৰ্থাৎ নাৰায়ণ। এইটো নাৰায়ণৰ লীলা, এইটো ভক্তি। গতিকে এই কুল সংহাৰিবা বৈকুণ্ঠে চলিবা, এৰিয়া দ্বাৰকা ৰাজ, এই দ্বাৰকাখন এৰিবা। আমাৰ এইখন নখন দুৱাৰৰ দ্বাৰকা, ইয়াত প্ৰাণাৰাম, হৃদিৰাম, আত্মাৰাম কৃষ্ণ এওঁ ইয়াত আছে। ইয়াৰ পৰা এওঁ যাব, যোৱাৰ আগে গৈ উদ্ধৱে গম পায়, যাৰ ঈশ্বৰৰ লগত সম্পৰ্ক আছে, তেওঁ কয় মোক ঘূৰাই দে, মোৰ বেয়া লাগিছে আৰু ঠিক নাই দেই, আজি ডাঙৰ ল'ৰাকো যাব নিদিবি, আজি মোৰ কিবা এটা হ'ব পাৰে। সেই উদ্ধৱটোক জানিব লাগে। এই কথাটো জনাবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে ভাগৱত সম্পৰ্কে ক'লে, পৰম দুৰ্বোধ্য আত্মতত্ত্ব, তাৰ জ্ঞান অৰ্থে হৰি যত, লীলাই অৱতাৰ ধৰা হৰি কৃপাময়, তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে ক্ৰীড়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তিনৰ সম কৰ। ভাগৱত অতি দুৰ্বোধ্য। এই ভাৱনা যিমানেই নাথাকিব তাক জানিব নোৱাৰি। ইয়াতো সেইকাৰণে উদ্ধৱে চিঞৰি উঠিছে কি বুলি, হা কৃষ্ণ স্বামী বোলন্তে তপ, নয়নৰ পৰা পৰে, শৰীৰত সুখে অগনি উধাই, মনে মহামৰ্ম চৰি, তেজিয়া নিশ্বাস চাপিলন্ত পাশ, সন্তাপে আকুল ভাৱ, অবিৰল থানত কৰি প্ৰণামিলা, শিৰে পৰখীয়া উদ্ধৱে জানিছে যে কুল সংহাৰ কৰিব, বিনাশ কৰিব এইজনে। মই বুজি পাইছো কিন্তু, কাৰণ এওঁ বৈকুণ্ঠত যাব। হে কৃষ্ণ, তুমি গ'লে মোৰ শৰীৰত আচলতে শোকে শোক, দুখ। দুখ কিহৰ? বান্ধৱক হেৰুৱাম। তেওঁ বান্ধৱ, তুমি প্ৰাণপ্ৰিয়তম পৰম হৃদদেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে। এই প্ৰাণ প্ৰভুৰ দৰে বান্ধৱ আৰু সংসাৰত নাই। কিন্তু প্ৰাণ প্ৰভুৰ লগত সম্পৰ্ক কৰিব লাগিলে তেওঁক আত্মাৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব। সমস্ত ভূতৰে তুমিহে আত্মা, হৃদয়ে পৰম গুৰু, তথাপি সেৱা অনুসাৰে কৃপা কৰা যেন কল্পতৰু। আমাৰ সেৱা অনুসাৰেহে কিন্তু ভগৱন্তৰ লগত সম্পৰ্ক। সেৱা আকৌ বেলেগে দিব নোৱাৰে। গৰু, কুকুৰ, মেকুৰী, গাধ, শিয়াল, চৰাই, চিৰিকটি। কৃপাল গুৰু শংকৰদেৱে ক'লে বিশেষত মনুষ্যত মানুহে পাৰে। মানুহ আকৌ দুবিধ, এবিধ হুচ, এবিধ বেহুচ। বেহুচ অখ, ই জানাৰা মোৰে ঘৰ
মোৰে সন্তান মোৰে মাটি বাৰী ময়ে কৰিছোঁ আৰু হুচজনৰ কথা হ'ল মোৰ একোই না প্ৰভুৱে আনিছে কিমান দিনৰ কাৰণে আহিছোঁ তাকো নাজানো পশুপাতৰ দৰে পানীৰ দৰে আমাৰ জীৱন গতিকে আমি হুচ আৰু বেহুচ হুচবিলাকে এটা মহাশক্তিক চিন্তা কৰে বেহুচৰ কথা হ'ল ময়ে আৰ্জিছোঁ আৰু ক'ৰ ভগৱান ইয়াত এই কথাটো আহি পাইছে গতিকে এওঁ জানিছে হা কৃষ্ণ স্বামী বোলন্তে লোটক নয়নৰ পৰা পৰে চকুলো ওলায় কিহৰ দুখত কেতিয়াবা আনন্দতো চকুলো ওলায় কিন্তু এইটো দুখ এই কাৰণেই যি ভগৱন্তৰ শ্ৰীচৰণৰ ধূলি লৈ মই জীৱনক ধন্য কৰিছোঁ এইজন ভগৱন্ত আমাৰ মাজৰ পৰা আঁতৰি যাব গতিকে তেওঁৰ শৰীৰত শোকে খুন্দিয়াইছে এই শোকত তেওঁ ভাগি পৰিছে মনত মহামৰ্ম দুখ